ঘটনাটো কি হৈছে মানে দিনৰ 1:30মান বজাত মই দোকান বন্ধ কৰি ভাত খাব গৈছোঁ। দোকান খোলা আছে আল্টিমেটলি। যাই মেথান চাওঁ যে ঘৰত মোক তিনিজন, মোৰ মাইকীজন, মোৰ ছোৱালী দুজন ধুনীয়াকৈ বহি আছে ঘৰত। মই যাই পাইছোঁ, যাই পোৱাৰ লগে লগে মোক ভাত চাত সাজি দিছোঁ ধুনীয়াকৈ। মই খাইছোঁ। খাই দাই মই 5 মিনিট বা 10 মিনিট সময় ৱেইট কৰিছোঁ। মোক বাহিৰত ওলাই দিছে ধুনীয়াকৈ। আমাৰ বাৰান্দাত মোৰ এখন চাইকেল আছিল, নতুন চাইকেল স্কুলৰ পৰা দিছিল তো। মই সুধিলোঁ চাইকেলখন কাৰ উলিয়াইছে নতুন চাইকেল। আহোঁ মইনা এখনৰ উলিয়াইছে নেকি। তাৰপিছত মই দোকানলৈ গুচি আহিলোঁ ভাত চাত খাই পিনি। তাৰপিছত মই দোকানৰ বাৰান্দাত উঠিব পৰা নাই, লগে লগে ফোন আহিছে যে মা নিৰুদ্দেশ হ'ল। তাৰপিছত মাই এটা আমি মেছেজো পাইছিলোঁ, কিন্তু মেছেজটো আমি লিখি ৰখা নহ'ল। বাটৰ আগৰ পৰা মা নিৰুদ্দেশ হৈ গৈছে। এখন পিলপিলিতকৈ কোনোবা এজনে আহি মেথান পিলপিলিখনত উঠাই লৈ নিৰুদ্দেশ হৈ গৈছে। তাৰমানে উঠি পিলপিলিত উঠি গুচি গৈছে মোৰ ঘৰৰ বাসগৃহৰ পৰা, হালাবাকৰিৰ পৰা। থানাত এজাহাৰ দিয়া আছে। ঘটনাটো 30 মে নেকি, 30 মে। মোটামুটি 2 মাহ 8 দিনেই হ'ল। 2 মাহ 8 দিন হ'ল। নহয় মানে মই আৰু ভাবি আছোঁ নিজক যে আহে নেকি, সেইকাৰণে আমি ঘূৰি আহিব বুলি ৱেইট কৰি আছিলোঁ। যিহেতুকে আমি এবাৰ আনিছিলোঁ। আজি 2 মাহ 8 দিনেই হ'ল। ল'ৰা ছোৱালী দুজন, এজন 10ত পঢ়ে, এজন 7ত পঢ়ে। সন্দেহ হৈ আছে। তাৰমানে মানুহজনী ক'ত আছে, কোনোবাই লৈ যাওঁ বুলি ভাবি আছোঁ। মোৰ সন্দেহ তাৰমানে কিবা ব্লেক মেজিকৰ দ্বাৰা এনেহেন কিবা নিয়া লাগি আছে। মেজিক কৰি মেথান যাদু টনৰ পৰা তাৰমানে পলুৱাই নিব মেজিক চেজিক কৰি। তাৰমানে পুলিচে আৰু কি কৈছে, পলাই গৈছে। আমি নিজে পলাই গৈছে, আমি আৰু কি কৰিম আৰু। এজাহাৰ 30 মে। নাই 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 পুলিচ একো হেৰি অহা নাই। নাই সন্ধান পোৱা নাই। টুটুমণি দাস, অৰুণ দাস, হালাবাকৰি। মোৰ ঘৰৰ বাটৰ পৰাই। চিয়'ৰ 9577000435 অৰুণ দাস।